মইতো দেখা নাই। মই ক্ষেত্ৰত একো দেখা নাই। আমি দলীয় কাৰ্যকৰ্তা, আমাৰ ওপৰৰ পৰা যি নিৰ্দেশ আহে সেইমতে আমি দলৰ কাম কৰি যাওঁ। মতানৈক্য ক'তো নাই। মতানৈক্য থাকিলে দলীয় কাৰ্য ইমান ক্ষিপ্ৰ গতিত কেতিয়াও আগ নাপাৰিলেহেঁতেন। সকলোৱে সমিলমিতভাৱে সকলোৱে কাম কৰি গৈছে। তাৰ বাবে দলীয় কাৰ্যক্ৰম সকলো ক্ষিপ্ৰতাৰে আগবাঢ়িছে, অধিক গতিশীলতা পাইছে, অধিক উৎসাহেৰে আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰি গৈছে। ধন্যবাদ। সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আশা কৰা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হ'বনে? হ'ব, নিশ্চয় হ'ব। নিশ্চয় হ'ব। মইতো ক'ব বিচাৰিছো অসমত আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টি অল্টাৰনেটিভ কোনো নাই। কোনো নাই। যিমানখিনি আঁচনি লৈ আছে, কাৰণ আমি কাগজে পত্ৰইতো উন্নতি বা উন্নয়নৰ গান গাই লাভ নাই। আমি হাতে কামে লাগিব লাগিব। আৰু হাতে কামে লাগি থকা কাৰণে আজি অসমৰ ইমানখিনি কাম হৈছে। কাৰণ উপলব্ধি কৰিব লাগিব মানুহে। অসমৰ প্ৰতিটো জনসাধাৰণে উপলব্ধি কৰিব লাগিব, উপলব্ধি কৰিছেও মানে ইতিমধ্যে। যিমানখিনি আঁচনিৰ কাম হৈছে, আমি নিজে গুৱাহাটীখন দেখিছো, আমি গুৱাহাটীত পঢ়া, আমি গুৱাহাটীত পঢ়া, মই গুৱাহাটীত আমি 1980 পৰা গুৱাহাটীত থকা। সেই আজি গুৱাহাটীৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে আমাৰ। কিমানখিনি উন্নয়ন হৈছে, কিমানখিনি ধৰণৰ আমাৰ সুবিধা বাঢ়ি গৈছে, বা বিভিন্ন আঁচনি যেনেকে ৰূপায়ণ কৰি গৈছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱে, তাৰ দ্বাৰা নিশ্চয় আমি এক দ্ৰুত গতিত আমি ধাৱমান হৈছো উন্নয়নৰ ফালে। মইতো দেখা নাই। মই ক্ষেত্ৰত একো দেখা নাই। আমি দলীয় কাৰ্যকৰ্তা, আমাৰ ওপৰৰ পৰা যি নিৰ্দেশ আহে সেইমতে আমি দলৰ কাম কৰি যাওঁ। মতানৈক্য ক'তো নাই। মতানৈক্য থাকিলে দলীয় কাৰ্য ইমান ক্ষিপ্ৰ গতিত কেতিয়াও আগ নাপাৰিলেহেঁতেন। সকলোৱে সমিলমিতভাৱে সকলোৱে কাম কৰি গৈছে। তাৰ বাবে দলীয় কাৰ্যক্ৰম সকলো ক্ষিপ্ৰতাৰে আগবাঢ়িছে, অধিক গতিশীলতা পাইছে, অধিক উৎসাহেৰে আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰি গৈছে। ধন্যবাদ। সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আশা কৰা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হ'বনে? হ'ব, নিশ্চয় হ'ব। নিশ্চয় হ'ব। মইতো ক'ব বিচাৰিছো অসমত আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টি অল্টাৰনেটিভ কোনো নাই। কোনো নাই। যিমানখিনি আঁচনি লৈ আছে, কাৰণ আমি কাগজে পত্ৰইতো উন্নতি বা উন্নয়নৰ গান গাই লাভ নাই। আমি হাতে কামে লাগিব লাগিব। আৰু হাতে কামে লাগি থকা কাৰণে আজি অসমৰ ইমানখিনি কাম হৈছে। কাৰণ উপলব্ধি কৰিব লাগিব মানুহে। অসমৰ প্ৰতিটো জনসাধাৰণে উপলব্ধি কৰিব লাগিব, উপলব্ধি কৰিছেও মানে ইতিমধ্যে। যিমানখিনি আঁচনিৰ কাম হৈছে, আমি নিজে গুৱাহাটীখন দেখিছো, আমি গুৱাহাটীত পঢ়া, আমি গুৱাহাটীত পঢ়া, মই গুৱাহাটীত আমি 1980 পৰা গুৱাহাটীত থকা। সেই আজি গুৱাহাটীৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে আমাৰ। কিমানখিনি উন্নয়ন হৈছে, কিমানখিনি ধৰণৰ আমাৰ সুবিধা বাঢ়ি গৈছে, বা বিভিন্ন আঁচনি যেনেকে ৰূপায়ণ কৰি গৈছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱে, তাৰ দ্বাৰা নিশ্চয় আমি এক দ্ৰুত গতিত আমি ধাৱমান হৈছো উন্নয়নৰ ফালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।